যোৱাকালি ভোট জলকীয়া আনিছিল যে একদম না দুই ডলা বুজিছে। এইখন এৰোপ্লেন সেইদিনাখন দেউতাকে কিনি দিছে, এয়া চালে আৰু পেলালে, সেইটোৱে চখ আৰু একো ইণ্টাৰেষ্ট নাই আৰু এখন যদি মই ভালকৈ নাৰাখোঁ এইখন ভাঙি টুকুৰা টুকুৰা কৰি পেলাই দিব পাৰিম। গুড মৰ্ণিং, ওম চাইৰাম। সৰু ল'ৰা ছোৱালীক কেতিয়াও নহয় জোখতকৈ বস্তু বেছি কিনি দিব নালাগে জানে, কাৰণ কেলৈ তাহাঁতি এইবোৰ একো বুজিয়ে নাপায়। লাগ বুলিলে যদি দি দিয়ে নহয় স্বভাৱটো গৈ পিছত এনেকুৱা হ'ব নহয়। বস্তু দি তাত নাপাব। মই কিন্তু বিচাৰিলে চব বস্তু নিদিওঁ দেই, দেউতাকেহে দিয়ে। এতিয়া এই বস্তুটো কিমান দাম লৈছে তাই জানো বুজি পায়? তাই এটাই জানে দিছে, মন গৈছে খেলিছোঁ, মন গৈছে ভাঙি দিছোঁ। তেনেহ'লে এতিয়া সৰু অৱস্থাতে ইমান দামী বস্তু দি লাভ নাই। যেতিয়া তাই বুজিব তেতিয়া তাই ইমান দামী বস্তু ল'বও নিবিচাৰিব আৰু ল'লেও ভালকৈ ৰাখিব। সেইটো আমি ডাঙৰ মানুহে জানিও নজনা নিচিনা কৰোঁ, সৰু ল'ৰা ছোৱালী তেনেহ'লে কি কৰিব ন? চব ভুল মাক বাপেকৰ ওপৰত। বিশেষকৈ দেউতাকবোৰে ল'ৰা ছোৱালীবোৰক ধ্বংস কৰে। মাকে ষ্ট্ৰিক্ট কৰে, লাইফটো কেনেকৈ কটাব লাগে শিকায়, কাৰণ কেলৈ ঘৰৰ ভিতৰত থাকে, বিচাৰিলে বস্তুটো নাপায়, হয়নে? ঘৰখন হেণ্ডেল কৰিব লাগে। সেইটো কাৰণে কয় মাকক বেয়া, দেউতাক ভাল। ল'ৰা ছোৱালীবোৰে মাকে গালি পাৰে যে উপায় নাই, বেয়া হ'লেও উপায় নাই, তথাপিও গালি দিবই লাগিব। ভাল হ'ব লাগিব যে, ভৱিষ্যতটো ভাল কৰিব লাগিব, হয়নে? আজি আমাৰ সৰু ভিনদেউৰ জন্মদিন। যিজন লণ্ডনৰ ব্ৰিষ্টলত থাকে, তেওঁ আজি জন্মদিন। সদায় ভালে থাকক, প্ৰতিটো মনৰ আশা পূৰ হওক, সেইটোৱে বিচাৰোঁ। এয়া বহিছোঁ, এতিয়া বোলে ভাগৰ মাৰিছে। কিমান ভাগৰ নামাৰে, তাতো ভাগৰ মাৰিছে ভাই। চেকআপ লৈ বহিছোঁ, বতৰটো ইমানে বেয়া গৈছে, এফালে কাপোৰ এগাল আছে আৰু ইয়াৰ কাপোৰগাল নধোঁ। সেইকাৰণে আমাৰ ছোৱালীয়ে মেগী গোন্ধ পালেহে লাইটটো জ্বলাই দিম ৰ'বা। একদম মেগী গোন্ধ পাই মেগী খাওঁ বোলে। এয়া দেখিছেনে মাহীয়ে কালি যোৰহাটৰ পৰা দি পঠিয়াইছে তগৰ ফুল, মলমলাই আছে। আমাৰ ঘৰত আছে বাৰু তগৰ ফুল, তথাপিও গাড়ীখন মলমলাই যাব বুলি দি পঠিয়াইছে। লৈছোঁ দিলে চব লৈ আহোঁ। দেউতাকৰ ফেভৰেট বস্তু পাই গৈছে আজি মেগীটো মানে মই ট'টেলি বন্ধ কৰি দিছিলোঁ, আজি ৰিংকুৱে আনি বনাই দিছে। সেইফালে কালি মচুন্দৰী আনিছিলোঁ যে ৰোৱাইছোঁ। মচুন্দৰী আকৌ ৰ'দৰ জেগাত নহয় নহয়, ছাহৰ জেগাতহে হয়। হ'লে চবতে হয়, কিন্তু আমাৰ ইয়াত নহয় মানে, সেইকাৰণে একদম ভিতৰলৈ ৰুবলৈ দিছোঁ। বহুত ভাল বস্তু হয় ন, যাৰ ঘৰত হয় বহুত হয়। উতলে তলে ৰুই দে। এইফালে আমাৰ ছোৱালী গা ধুই আহি ব'লা, কি কৰিছানো? তাইক আজি ভাল মৰ্টন এটা দিব মন কৰিলে। এয়া ঢেকীয়া তিনিচুকীয়াৰ পৰা দিছে দেই। আমাৰ ইয়াত ঢেকীয়াডাল দেখিবলৈ নাই, তাত আৰু এতিয়া মই কি কাটিম জানেনে? তৰমুজ কাটিম। কালি যে খোৱাঙৰ পৰা আনিছিলোঁ, নহয় তৰমুজ, বৰ ধুনীয়া, লোকেল হয় জানেনে, মিঠা এইটো। তাকে বৃহস্পতিবাৰ বোলো খাওঁ। আমি আকৌ বেছি লোভ কৰিলে কি হয়, ইয়াত নিমখ দি খাই বৰ ভাল লাগে নহয়, কিন্তু ব্ৰত ৰাখিলে নিমখ খাব নালাগে জানেনে, কিন্তু বৰ মিঠা। এইবোৰ কি লৈছোঁ দেখিছে নাই দোকানৰ পৰা, চামকলৈ এইবোৰ পাচলি খেতি কৰিবলৈ বহুত ভাল হয় মানে। আমাৰ মাটিখিনিত মানে সাৰেই নাই, ইয়াত আকৌ মাটি দি এইবোৰ পাচলি খেতি কৰিবলৈ বহুত ভাল হয় ন, বহুত বেছি ভাল। কিছুমান কথা শুনিলে যে মোৰ মাথাই একদম কাম নকৰে। মানুহে কয় বোলে ব্যৱসায় কৰা মানুহৰ সন্মান নাই, চাকৰিয়াল মানুহৰহে সন্মান আছে। চাকৰি যেতিয়ালৈকে কৰি থাকে নহয়, লোকৰ তলতে চাকৰি কৰিব লাগে, ছাৰ মেম সেনেকৈয়ে থাকিব লাগে। নিজৰ মতে ছুটি ল'ব নোৱাৰে, বহুত আগতে জনাব লাগিব, আগজাননী দিব লাগিব আপুনি ছুটি ল'ব যে, হয়নে? আৰু যেতিয়া ৰিটায়াৰ হৈ যাব, ৰিটায়াৰ নোহোৱালৈকে আপুনি ওপৰ পোষ্টতে থাকক বাৰু, যিহঁতে নাথাকক, ছাৰ মেমকৈ থাকিব বাৰু।
তাৰপিছত যেতিয়া ৰিটায়াৰ হৈ যাব কোনেও চিনি নাপায় আপোনাক। আৰু ব্যৱসায় কৰিবলৈ হ'লে ধৈৰ্য লাগিব, সহ্য লাগিব, টকা লাগিব। চাকৰি কৰা মানুহে নিজৰ ঘৰটোৰ কাৰণে, নিজৰ পেটটোৰ কাৰণে চাকৰি কৰে। ব্যৱসায় কৰা মানুহে নিজৰ পেটটোৰ লগতে আনৰ পেটটোও ভৰাই, গম পাইছেনে? কোনে কৈছে ব্যৱসায় কৰা মানুহৰ সন্মান নাই বুলি? মোৰ মানুহজনে দেখোন ব্যৱসায় কৰে। এতিয়া আমি জাষ্ট ৰিক্সাৱালা এটা পালোঁ। দাদা ভালনে আপোনাৰ? এনেকৈ কৈছে। মোৰ মানুহজনে ভাবিছে মোৰ চাগে ভিডিঅ' চাই। তেওঁ ক'লে কিয় ভিডিঅ' চোৱা নি? নহয় বোলে, আপোনাক পৰুৱাত সদায় দেখিছোঁ নহয়, আপোনাৰ কৰিশ্মা বাছ নাই জানো? সেইটো এটা সন্মান নহয়নে বাৰু? মানে কিছুমান কথা কিয় এনেকৈ কয় মই বুজি নাপাওঁ, গাত লাগে। ব্যৱসায় কৰা মানুহে নিজৰ ইচ্ছামতে কাম কৰিব পাৰে। মন গ'লে বোলে আজি বন্ধ কৰি থ'ব পাৰে। চাকৰি কৰা মানুহৰ সন্মান বেছি, ব্যৱসায় কৰা মানুহৰ বোলে সন্মান নাই। কিমান তাইনো সন্মান কৰে? যি মানুহ ভাল সেই মানুহে চাকৰি কৰাকো সন্মান কৰিব, ব্যৱসায় কৰাকো সন্মান কৰিব। নাজানো আৰু দেই, ক'তনো এইবোৰ কথা বুজি ভাবি পায়। আমি দেখোন এটা কথাই জানো, চবকে সন্মান কৰিব লাগে, ভিক্ষাৰী এটাকো সন্মান কৰিব লাগে। সি কৰিব নোৱাৰে কাৰণেতো ভিক্ষা খুজি খাইছে। ভিক্ষাৰী বুলি আপুনি সন্মান নকৰিব নেকি? এই ল যা খা মৰ সেনেকৈ ক'ব নেকি? আছে তেনেকুৱা মানুহ, আছে, বহুত আছে, দেখিছোঁ, চকুৰ আগত দেখিছোঁ। কিন্তু এটা কথা কৈছোঁ, সন্মান এনেকুৱা এটা বস্তু নহয়, সন্মান দিলেহে সন্মান পায়। কোনো সন্মান বিচাৰি নাহে। কিছুমান মানুহে টকায়েদি সন্মান কিনি ল'ব পাৰে, কিন্তু আমি টকা দিলেও আমি সন্মান নিদিওঁ। যাৰ সন্মানৰ যোগ্য নহয় তাক আমি সন্মান নকৰোঁ। কিন্তু যিবোৰ মানুহৰ অহংকাৰ আছে সেইবোৰ মানুহে এনেকুৱা কথাবোৰ বিচাৰি পায়। অহংকাৰী মানুহে নিজকে সদায় ওপৰত বুলি ভাবে আৰু নিজৰ সমান কোনো হ'ব নোৱাৰে বুলি ভাবে। মইকেই থাকে আৰু আনৰ ভাল হোৱাটোও দেখিব নোৱাৰে। গম পাইছেনে? কি ক'ম নোৱাৰো ন? মানুহৰ চিন্তাধাৰা যাৰ যেনেকুৱা হয়। এইবোৰ কথা শুনিলে মানে সঁচাকৈ আচৰিত পাওঁ। এনেকুৱা কথাও ভাবিব পাৰেনে? আমাৰ মগজলৈ নাহেই দেখোন। আমাৰ ছোৱালীয়ে খালা গোটেইটো? কেনেকুৱা লাগিলে? মজা লাগিলে? ভাতটো খাবা নাই এতিয়া? মজা লাগিলে? টেডি বিয়াৰটো খাই দিলা? টেডি বিউ নকয়, টেডি বিয়াৰ। হাতখন ধুব লাগিব, ব'লা মুখখন ধুব লাগিব। মুঠতে দোকান গ'লে কিবা এটা নহয় কিবা এটা লাগিবই আৰু। এনেকুৱা বস্তু কিছুমান খায়ো, সেইবোৰ নাখাবি বুলি ক'লেও খাব, নিজে লৈ পিনে। ভাতকেইটা আকৌ খুৱাই দিলেও নাখায়। চবেই কৈছে খীনাইছে। এতিয়া কি কৰিম বাৰু? নাখায়, মুখ নেমেলে, কি কৰিম? উপায় নাই আৰু। খা বুলিহে ক'ব পাৰিম আৰু, খুৱাইহে দিব পাৰিম। মুখত ঠেঁচি ভৰাই দিব নোৱাৰোঁ মই। মানুহে কয় ইমান পাতল তাই, ইমান পাতল। লৈ চাব না পাতল নে কি হয়, গম পাব। কালি গোটেই দিনটো কোচত বহি হোৱা গোটেই গা বিষ হৈছে। বয়স চাই ঠিকেই আছে। মুখখন কেতিয়াবা মাজে মাজে ক্ষীণ লাগে, বছ। এয়া আৰু দিনবোৰ এনেকৈয়ে গৈ আছে। মাজে মাজে বৰিং লাগে। মানে এনেকুৱা লাগে বহুত দিন ফুৰি আহিলে মানে শুইয়ে আছিলোঁ নি, এইবোৰ সপোন দেখি আছিলোঁ তেনেকুৱা আগত লাগে, গম পাইছেনে? আৰু এটা কথা মন কৰিবচোন, ক'ৰবালৈ ফুৰিবলৈ গ'লে, নিজৰ মাৰ ঘৰলৈও ফুৰিবলৈ গ'লে বেগৰ বস্তু বেগতে থাকে, বেলেগৰ ঘৰলৈ ফুৰিবলৈ গ'লেও বেগৰ বস্তু বেগতে থাকে, যিমানেই ৱাৰ্ড্ৰব নাথাকক। আৰু ভাল নালাগে, বেগৰ বস্তু বেগতে থৈ ভাল লাগে ন? আৰু বিশেষকৈ বেলেগৰ ঘৰলৈ গ'লে যে মানে আনক প্ৰব্লেম দিয়া গতে লাগে। নিজৰ মাৰ ঘৰটো বেলেগ বাৰু। সেইকাৰণে মই মানুহজনক কওঁ, ক'ৰবালৈ গ'লে হোটেলতে থাকিবা বুজিছ, হোটেলত থকাই ভাল। ঠিক আছে দিয়ক, আজিলৈ আহিছোঁ। সদায় কোৱাৰ দৰে কওঁ, মই কোৱা কথাটো চাবচোন, হয়নি বাৰু? ব্যৱসায় কৰা মানুহৰ সন্মান নাই নেকি? আনচাৰটো দিব বুলি আশা ৰাখিলোঁ। আজিলৈ আহিছোঁ, সদায় কোৱাৰ দৰে কওঁ। ভগৱানে সকলোৰে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।